গুৱাহাটী কাহিলীৰ পৰা জি.এম.চি. লিংক ৰোডৰ পদপথৰ ওপৰত দোকানে আপোনাক কিদৰে প্ৰভাৱ পেলাইছে চাওক। এইখন দোকান, এইটো এটা ফুটপাথ, ইয়াতে দোকান, আৰু এনেকে দোকান দিছে যে নিজৰহে একদম দোকান। মানুহ খোজকাঢ়িবলৈ জেগা নাই, কেনেকে খোজকাঢ়ি যাব? মানুহে ফুটপাথ কিয় লাগে? খোজকাঢ়িবৰ কাৰণে। ইয়াতে নিজৰ ইচ্ছামতে দোকান দি লৈছে। আৰু এই ৰাস্তাটোত অকল এইখনে নহয়, আৰু আগলৈকে আছে। আৰু এখন দোকান চাওক আপোনাৰ, এইখনৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু সেই তালৈকে শেষ হৈছে। এইটো এটা ফুটপাথৰ ওপৰত ইমান ডাঙৰ কেনে দোকান দিবৰ কাৰণে ক'ৰ পৰা মানে চান্স পালে, কেনেদৰে চান্স পালে? এইটো এটা ফুটপাথ, ইয়াত যদি মানুহে, তাকো এইটো এটা টাৰ্ণিঙো হয়, খোজ কেনেকে কাঢ়িব? আপোনালোকে নিজেই কওক। এই গোটেই ৰাস্তাটো অকল দোকান, আৰু আগলৈকে আছে, মই আপোনালোকক দেখাই আছো চাব। এইখিনিতো দোকানেই, আৰু আগত এতিয়া হাৰ্ডৱেৰৰ দোকান পাব। আপোনালোকক মই দেখাইছো চাব, নিজৰ ইচ্ছামতে একদম লৈছে। এইবিলাক চাওক, মানে ফুটপাথ নহয়, নিজৰ ঘৰহে। এয়া চাওক, ইটা, পাৰ্কিংটো বাৰু থাকে, নকওঁ। এইয়া ইটা, নিজৰ ইচ্ছামতে। এইয়া মাংসৰ দোকান, 3-4খন মাংসৰ দোকান ফুটপাথৰ ওপৰত। কেনেকে আছে চাওক আপুনি। এইবিলাক বালি, আৰু চাব, ইয়াৰে আহি থাকিলে চাব, এইখন দোকান চাব, এইটো ফুটপাথ হয়, ইটো এক্সট্ৰিম লেভেলৰ মানে মালিক। ফুটপাথৰ ওপৰত পৰা বাঁহ চাহ দি পিনে নিজৰ ঘৰৰ টাইপ এনেকে দোকান হেৰি কৰি লৈছে। এইটো প্ৰশাসনে উচিত ব্যৱস্থা ল'ব লাগে নে নালাগে? কাৰণ ফুটপাথটো খোজকাঢ়িবৰ কাৰণে, আৰু ইয়াতে খোজকাঢ়াৰ নামত একো নাই, নিজৰ ইচ্ছামতে ফুটপাথটো দখল কৰিছে। আৰু এইটো ইয়াতে বহুত জাম হয়। কিয় জাম হয়? নতুনকে দোকান দিছে, লগৰ বিলাক আহে, বহুত জাম হয়। সন্ধিয়া টাইমতো ইয়াতে মানুহ ভিৰ হৈ থাকে। অকল ইয়াত বুলিয়ে নহয়, ফুটপাথৰ প্ৰায়ভাগ দোকান। এখন চাওক, এইটো বাৰু কাৰোবাৰ বাৰু ঘৰত আনি থৈছে, লৈ যাব। ইয়াতে চাব আপুনি, হাৰ্ডৱেৰ এখন আছে ইয়াতে। হাৰ্ডৱেৰখনৰ যিখন দোকান, সেইখন বাৰু ঠিকে আছে, আৰু মাজত এইবিলাক ইচ্ছামতে ফুটপাথটো দখল কৰি লৈছে। ইয়াতে চাব, এইখন হাৰ্ডৱেৰ চাব, ফুটপাথৰ ওপৰত ইটা বালি ভৰ্তি হৈ থাকিব। মানে গোটেই জি.এম.চি. ৰিং ৰোডৰ কাহিলীৰ পৰা এই সৰ্বশিক্ষা ৰাপিতে, এইটো চাওক গোটেই ফুটপাথত পুৰা মানে, এক আৰু ঘৰৰ নহয়, বিকিবলৈ আনা হাৰ্ডৱেৰৰ হয়। এইখন চাওক, এইখন হাৰ্ডৱেৰ, গোটেই ফুটপাথটো নিজৰ ইচ্ছামতে দখল কৰি লৈছে। নাথ এণ্টাৰপ্ৰাইজ নাম লিখা আছে। গোটেই ফুটপাথটো দখল, লেতেৰা কৰি থকাটো আমাৰ দোষ। কিন্তু য'ত ফুটপাথ আছে তাতে আপোনালোকে চাওক, এখন চাওক, ফুটপাথৰ ওপৰত পুৰা কাঠেদি ফ্ৰেম বনাই, মানে সেইখন আৰু মানে নিজৰ মানে কালি পৰহি এটা পালে ঘৰ এটাও বনাই ল'ব, যে এইটো মোৰে মাটি, মই ইয়াতে এটা ঘৰ ল'ম বুলি। ফুটপাথটো চাওক, নাই, ৰাস্তা দি খোজ, গোটেই ৰাস্তাটো চেচ কৰি পেলাইছে। ফুটপাথ বিলাক দখল কৰিছে, আৰু এনেকে দখল কৰিছে যে নিজৰহে দোকান। সন্ধিয়া টাইমত দোকান এখন দিছ ফুটপাথত, বেয়া কথা নহয়, কিন্তু গোটেই দোকানখনে এতিয়া মানে প্ৰথমতে ফুটপাথৰ সন্ধিয়া টাইমতে আছিলে দোকান, এতিয়া মানে দোকান বিলাক মানে নিজৰ যেনেকা টাইপ হেৰি হৈ গৈছে। আৰু মানে এইডোখৰত মই দোকান দি আছো, এইখিনি মোৰ মাটি, মই ইয়াতে থম। এইবিলাক চব ফুটপাথ বিলাক কিদৰে দখল কৰিছে। মানুহে খোজ কেনেকে কাঢ়িব? খোজ কাঢ়িবলৈ জেগা এটা নাই, গোটেই ফুটপাথ দখল। ইয়াতে প্ৰশাসনে উচিত